यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि ব্যৱস্থাৱলী। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে স্বনিয়োজিত হ'ব পাৰিছে। ৰাজ্যখনৰ বিস্তৃত হৈ থকা দ পৰিত্যক্ত জলাশয়সমূহ মীন পালনৰ উপযোগী পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে। তাৰোপৰি পুখুৰীৰ পাৰত কল, অমিতা আদি উদ্যান শস্যৰ খেতি কৰি মীন পালকসকল উপকৃত হ'ব পাৰিছে। ধান খেতিৰ সময়তো মীন পালন কৰি লাভৱান হ'ব পাৰি। সাধাৰণতে ওখ জাতৰ ধানৰ সময়ত মীন পালন কৰা হয়। উষ্ম উৎপাদনক্ষম মাছ আৰু সৰু প্ৰজাতিৰ মাছ যেনে মোৱা, পুঠি আদি ধাননি পথাৰত মেলিলে লাভান্বিত হ'ব পাৰি। গ্ৰীষ্মকালটো মীন পালকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়ত মাছৰ বাঢ়ন আশানুৰূপ হয়। এই সময়ত পুখুৰীত নিয়মিত পৰিপূৰক খাদ্য যোগান নিশ্চিত কৰিব লাগে, যিহেতু উষ্ণতা বাঢ়িলে পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমি যায়। গতিকে এই ক্ষেত্ৰত মীন পালকজন যথেষ্ট সাৱধান হ'ব লাগে। সম্ভৱ হ'লে পুখুৰীত বাতন যন্ত্ৰ বা এৰেটৰ লগোৱাৰ ব্যৱস্থা কৰিব লাগে। গ্ৰীষ্মকালত মীন পালনত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অধ্যাপক তথা মীন বিজ্ঞানী ডক্টৰ দণ্ডধৰ শৰ্মাই এনেদৰে কয়। যেহেতু আমাৰ যিখিনি মাছখিনি কোল্ড ব্লাডেড হয় আৰু এনে কোৱা যায় যে হিট লাভিং এনিমেল হ'লেও সিহঁতৰ এটা নিৰ্দিষ্ট উষ্ণতা আছে। সেই উষ্ণতাৰ মাজতে সিহঁতৰ যিখিনি আমাৰ মেটাবলিক প্ৰচেছ বা তাৰ যিটো ক্ৰিয়া প্ৰক্ৰিয়া সেইখিনি এটা নিৰ্দিষ্ট উষ্ণতাৰ মাজতে হয়। সাধাৰণতে 26 ডিগ্ৰী চেলচিয়াছৰ পৰা 31 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত তাৰ মেটাবলিক এক্টিভিটিছটো মেক্সিমাম হয়। কিন্তু দেখা গৈছে যে আমি প্ৰায় আজি 2-3 বছৰমানৰ পৰা অসমত দেখা গৈছে যে গ্ৰীষ্মকালত বিশেষকৈ জুন জুলাই মাহত উষ্ণতা প্ৰায় কেতিয়াবা 38 ডিগ্ৰী চেলচিয়াছলৈকে যোৱা দেখা গৈছে। সেই সময়ত কি হয় যে মাছখিনিৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। প্ৰথম সমস্যাটো এইটো কৈছোঁ যে আপোনালোকে জানে যে সালোক সংশ্লেষণৰ কাৰণে উষ্ণতাৰ দৰকাৰ বা ৰ'দৰ প্ৰয়োজন হয়, কিন্তু সালোক সংশ্লেষণো এটা নিৰ্দিষ্ট পৰিমাণৰ উষ্ণতাৰ মাজতে হয়। অৰ্থাৎ যেতিয়াই উষ্ণতাৰ পৰিমাণ বৃদ্ধি হয় সালোক সংশ্লেষণ কমি যায়। সালোক সংশ্লেষণ কমি যোৱাৰ লগে লগে তাত অক্সিজেনৰ পৰিমাণো কমি যায়। যেহেতু আমি যিটো আমাৰ দ্ৰৱীভূত অক্সিজেনটো মেইনলি সালোক সংশ্লেষণৰ যোগেদিয়ে নিৰ্গত হয়, সেইকাৰণে সেই অক্সিজেনটো ঠিক দুপৰীয়া সময়খিনিত অক্সিজেন অত্যন্ত পৰিমাণে কেতিয়া কমি যোৱা দেখা গৈছে আৰু যাৰ ফলত কিছু মাছৰ মৃত্যু হৈছে। সেইকাৰণে আমি কি কৰিব লাগে, সেইখিনি সময়ত যদি উষ্ণতা খুব বেছি পৰিমাণে থাকে তেতিয়া আমি কৃত্ৰিম পদ্ধতিয়েদি অক্সিজেনটো বঢ়াই দিব লাগে। আপোনালোকে দেখা পাইছে আমাৰ পুখুৰীত আমি ইৰেটৰ ইউজ কৰিছোঁ, যিটো 4 হুইল ইৰেটৰ কয়। এইটো প্ৰায় 1 হেক্টৰৰ পুখুৰী এটাত 4 হুইল ইৰেটৰ এটা যথেষ্ট প্ৰয়োজন আছে। আৰু অক্সিজেনটো বাঢ়ি যোৱাৰ লগে লগে মাছৰ যিটো অক্সিজেনৰ পৰিমাণ কমি যায়, সেইটো লগে লগে তাৰ মেকআপ হয়
লগতে অক্সিজেনেশ্যনটো অৰ্থাৎ যেতিয়া পানীখিনি লৰচৰ কৰি থাকে যিটো উষ্ণতা বৃদ্ধি হয় এই উষ্ণতাও কিছু পৰিমাণে কমি যায় ইয়াৰ উপৰিও আৰু এটা আমি দেখা পাইছোঁ যে আমি যোৱা এক বছৰৰ পৰা আমি দেখা পাইছোঁ যেতিয়া উষ্ণতা বাঢ়াৰ লগে লগে আৰগুলা যিটো উকনি বুলি কোৱা হয় উকনিটোৱে মাছক যথেষ্ট পৰিমাণে অপকাৰ কৰে কিন্তু ইৰেশ্যন থাকিলে উকনিটো আমি দেখা পাইছোঁ যে উকনিৰ যিটো উকনিৰ আক্ৰমণ প্ৰায় 90% কমি যায় ইয়াৰ উপৰিও আমাৰ ইৰেটৰৰ আৰু আন এটা সুবিধা আছে আপোনালোকে জানে যে সালোকসংশ্লেষণ ৰাতি নহয় অৰ্থাৎ ৰাতি 2টাৰ পৰা ৰাতিপুৱা 5টালৈকে যথেষ্ট পৰিমাণে অক্সিজেন কমি যায় সেই সময়ত যদি আমি ইৰেশ্যনটো বঢ়াব পাৰোঁ তেনেহ'লে মাছৰ যিটো বৃদ্ধি সেই বৃদ্ধি কেতিয়াও কমি নাযায় ইয়াৰ উপৰিও ইৰেশ্যন বেছিকৈ দিয়াৰ লগে লগে আমি যিটো তাৰ পালন ঘনত্ব আমি প্ৰায় 3 গুণলৈকে বৃদ্ধি কৰিব পাৰোঁ গ্ৰীষ্মকালত মাছৰ স্বাস্থ্যৰ পৰিচৰ্যাও যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় পানীৰ গুণাগুণ অনুকূল পৰিসৰত নাথাকিলে মাছৰ যিকোনো বেমাৰ হ'ব পাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মাছৰ ৰোগ চিনাক্তকৰণ আৰু নিৰ্মূলৰ বাবে বিভিন্ন গৱেষণা চলি আছে ইতিমধ্যে এই গৱেষণাগাৰত মাছৰ ৰোগৰ বাহক হিচাপে কেইবাটাও বেক্টেৰিয়া চিনাক্ত হৈছে মাছৰ ৰোগৰ বাবে চিনাক্ত হোৱা বিভিন্ন বেক্টেৰিয়া সন্দৰ্ভত মীন গৱেষক ৰাজদীপ দাসে এনেদৰে কয় মই 2018 পৰা লেবত কাম কৰি আছো বিভিন্ন ক্ষেত্ৰত আমি স্যাম্পলিং কৰিছো মাছৰ বেমাৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্ট আমি কভাৰ আপ কৰিছো আৰু আমি জানিব বিচাৰিছো যে মাছৰ যেটো ৰোগ সৃষ্টি কৰে বা মাছৰ যিখিনি বেমাৰ হয় সেইখিনি কি মূলত কি কাৰণত হৈছে এটো ভাইৰাছ হৈছে ভাইৰাছৰ হেৰিৰ কাৰণে বেমাৰ হৈছে নে বেক্টেৰিয়া না ফাংগল সেইখিনি আমি কনসেন্ট্ৰেট কৰি এই আমি গৱেষণা চলাই আছো আমি এতিয়া আমাৰ যিখিনি কোলাবৰেচনত কাম হৈ আছিল বেলেগ অনুষ্ঠানৰ লগত সেইখিনি আমি ইয়াতে উলিয়াব পাৰিছো যে মাছৰ যিখিনি আমাৰ টোটাল নোন 10 ভাইৰাছ যিখিনি আছে সেই ভাইৰাছৰ এগেইনষ্টত আমি যিখিনি স্যাম্পলিং কৰি আনিছিলো বিভিন্ন অসমৰ ডিস্ট্ৰিক্টৰ পৰা সেইখিনি স্ক্ৰিনিংৰ কৰাৰ পিছত আমি অতি আনন্দিত হৈছো যে আমি কোনো ভাইৰাছ এতিয়ালৈকে অসমত স্ক্ৰিন বা কৰি উলিয়াব পৰা নাই কিন্তু তাৰে লগতে আমি এইখিনি আৰু উপলব্ধি কৰিব পাৰিছো যে ভাইৰাছৰ সিম্পটম দেখুৱা হেৰিটো কিন্তু বেক্টেৰিয়াই তাতে মাছৰ অনিষ্ট কৰি আছিল আৰু এই বেক্টেৰিয়াখিনি আমি চিনাকি কৰি উলিয়াইছো যে কি বেক্টেৰিয়াৰ কাৰণে আমাৰ এই মাছৰ বেমাৰটো হৈ আছে এইটো মুহূৰ্ততে আমি 4 বছৰৰ পিছত আমি এইখিনি যেতিয়া কমপ্লিট স্ক্ৰিনিং হল তাৰ আমি এইটো কনক্লুশনত আহিলো যে বেসিক্যালি দা এৰোমোনাছ জেনাছ যেটো আছে বেক্টেৰিয়াৰ সেইখিনি আমাৰ এই মাছৰ যিখিনি আমাৰ অসমৰ এগ্ৰোক্লাইমেটিক কন্ডিশনত বেছিক এফেক্ট কৰি আছে আৰু আমি ভৱিষ্যতত এই জেনাছটোৰ লগত কেনেকুৱা কন্ট্ৰোল কৰিব পাৰো বা টেকেল কৰিব পাৰো সেইখিনিৰ গৱেষণা আমি আগবঢ়াই লৈ যাম এতিয়ালৈকে আমাৰ এই ল্যাবৰেটৰীত আমি এৰোমোনাছৰ কমপ্লিট এৰোমোনাছৰ যেটো গ্ৰাম নেগেটিভ বেক্টেৰিয়া এতিয়ালৈকে 7টা ষ্ট্ৰেইন আমি চিনাকি কৰি উলিয়াব পাৰিছো কিন্তু তাৰে লগত কিছুমান গ্ৰাম পজিটিভ বেক্টেৰিয়াও তাৰে লগত উলিয়াইছো কিন্তু গ্ৰাম পজিটিভ বেক্টেৰিয়াখিনি কি হয় কন্ট্ৰোল কৰাটো বা তাৰ স্ক্ৰিনিং কৰা বা তাৰ ফিউচাৰ কিবা ষ্টাডি কৰাটো অলপ ডিফিকাল্ট হৈ যায় আৰু হেতু কাৰণ তাৰে স্পেকট্ৰাম বা তাৰে এনভায়ৰনমেন্টটো বেছি বহল হয় ফ্ৰম গ্ৰাম নেগেটিভ মাছৰ ৰোগৰ সম্ভাৱ্য কাৰকসমূহ আগতীয়াকৈ চিনাক্ত কৰি সেইবোৰৰ প্ৰতিৰোধৰ ব্যৱস্থা আগতীয়াকৈ মীনপালকসকলক দিব পাৰিলে মাছৰ ৰোগৰ পৰা মীনপালকসকল লোকচানৰ সন্মুখীন হ'ব লগা নহয় এই ক্ষেত্ৰত গৱেষণাত ব্ৰতী গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই গৱেষক ৰাধিকা ৰিমাল আৰু সংঘমিত্ৰা বুঢ়াগোহাঁয়ে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় মই গৱেষণা 21ৰ পৰা প্ৰায় 2 বছৰ ধৰি আপোনালোকে গৱেষণাৰ লগত জড়িত আছে এই যেটো মাছৰ ৰোগ গৱেষণা কৰে এই প্ৰথমতে ধৰক আপোনালোকে গোটেই বস্তুখিনি তিনিটা প্ৰক্ৰিয়াত আপোনালোকে কাম কৰে এই কেনেকুৱা এই তিনিটা প্ৰক্ৰিয়াৰ বিষয়ে অকমান কওকচোন আমি ফাৰ্ষ্টতে অবজাৰভেশন কৰো যে মানে মাছটো কেনেকুৱা ডিজিজ হৈছে তাৰ কেনেকুৱা সিম্পটমছ আহিছে আমি হেখিনি চাও তাৰ পিছত আমি বাকি প্যাৰামিটাৰছ খিনিও চাও যৰ পৰা মাছটো আমি কালেক্ট কৰো হে তাৰ যিখিনি ওয়াটাৰ প্যাৰামিটাৰছ হেখিনি চাও হেতু কাৰণেও ডিজিজ হ'ব পাৰে যেহেতু
তাৰপিছত আমি মলিকুলাৰ কেৰেক্টাৰাইজেশ্যনো কৰোঁ মানে কি হয় কিহৰ কাৰণে হৈছে যদি বেক্টেৰিয়াৰ কাৰণে হৈছে নে ভাইৰাছৰ কাৰণে হৈছে সেইকাৰণে আমি স্ক্ৰিনিং কৰোঁ যাতে আমি মানে গম পাওঁ এইটো যদি বেক্টেৰিয়া হৈছে বেক্টেৰিয়াৰ কাৰণে মানে স্ক্ৰিন কৰাৰ পাছত আমি সিকুৱেন্স কৰি কি বেক্টেৰিয়া হয় মানে তাৰ কি কি লাইক সিম্পটমছ বা তাৰ কি কি লাইক হ'ব পাৰে আৰু ডিজিজ সেইখিনি আমি চাওঁ আৰু তাৰ ওপৰেঞ্চি আমি এইটো মানে আমাৰ মেইন লাইক এইমটো এইটোৱে যে আমি যাতে সেই ডিজিজৰ কাৰণে যিখিনি মৰ্টেলিটি হৈ আছে বা মাছ যিহেতু মানে মৰিছে তাৰমানে এই বেমাৰটোৰ পৰা যিটো মানে ধৰক মাছৰ ৰোগ মৃত্যু হ'ব পাৰে এই মাছৰ মৃত্যু হোৱাটোৰ তাৰমানে কাৰণবিলাক আপোনালোকে উদ্ভাৱন কৰাৰ কথাটো আপোনালোকে আৰু মানে কেনেকে সেইটো মানে নিৰ্মূল কৰিব পাৰি তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি গতিকে এই ধৰক আপোনালোকে যিটো গৱেষণা এই গৱেষণাৰ কাৰণে যিখিনি যন্ত্ৰপাতি বা ইকুইপমেণ্টছৰ দৰকাৰ হয় এইখিনি আপোনালোকৰ ইয়াত উপলব্ধ আছেনে বাৰু আছে গোটেইখিনি আমি ইয়াত আছে কিন্তু আমি সিকুৱেন্সিং যিটো কৰে বেক্টেৰিয়া সেইটো কাৰণে আমি চেম্পলটো বাহিৰত পঠাব লাগে বাকি আমি সব ইয়াতে কৰিব পাৰোঁ এনে কিমানজন মান গৱেষণা ছাত্ৰ ছাত্ৰী আপোনালোক জড়িত হৈ আছে এইটো মলিকুলাৰ লেবত এতিয়া আমি 4 জন আছো গৱেষক ছাত্ৰ ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে মাছৰ ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাতৰি পালে বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ সম্ভাৱ্য কাৰণ নিৰূপণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ইতিমধ্যে এই সন্দৰ্ভত পুস্তিকা প্ৰস্তুত কৰি মীনপালকসকলক সজাগ কৰি তুলিছে মাছৰ বিভিন্ন ৰোগ আৰু প্ৰতিৰোধৰ ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাই কয় এনেদৰে আমি জনাবলৈ পাই সুখী হৈছো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অন্তৰ্গত এই পৰীক্ষাগাৰটোৱে আমি 2016 চনৰ পৰা প্ৰয়াস কৰি আছো যাতে অসমত হোৱা মাছবিলাকৰ ৰোগ বিশেষকৈ আপোনাক কৈছো যে অসমত সাধাৰণতে মাছৰ ৰোগ দেখা যায় ঠাণ্ডা দিনত বিশেষকৈ ঘাঁ লগা পাখি সৰি যোৱা ইত্যাদি লগতে ওকণি হোৱা যিটো ইয়াৰ উপৰিও কিছুমান আমাৰ পৰজীৱী আছে যে বহি পৰজীৱী অন্তঃপৰজীৱী সেইবিলাকৰ পৰা মাছৰ কিছু বেমাৰ হয় কিন্তু বেছিভাগ বেমাৰে আমি দেখা পাইছো অকল ঠাণ্ডা দিনত যেতিয়া আমাৰ উষ্ণতা কমি যায় আমি জনাবলৈ সুখী হৈছো যে হয়তো আমাৰ খেতিয়ক বন্ধুসকলে নাজানে এই বিজ্ঞানগাৰটোত আমি প্ৰায় এতিয়ালৈকে 30খন জিলাৰ পৰা আমি 300তকৈ বেছি মাছৰ চেম্পল আমি কালেক্ট কৰিছোঁ বেমাৰী মাছৰ চেম্পল কালেক্ট কৰি আমি তাক স্ক্ৰিন কৰিছোঁ দুটা ভাগত এটা মানে সম্ভাৱ্য কি ভাইৰাছ আছে নেকি যে বিশেষকৈ আমাৰ লোৱাৰ আসাম বা আপাৰ আসামৰ বিশেষকৈ লখিমপুৰ ডিব্ৰুগড় জিলাত কেতিয়াবা ঠাণ্ডা দিনত একোটা পুখুৰী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যায় খেতিয়কৰ বহুত ক্ষতি হয় সেই গোটেই কথাবিলাক আমি চালি জাৰি চাই আমি কি কৰিছোঁ যে আমি খেতিয়কসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ সেইকাৰণে আমি প্ৰয়াস আৰম্ভ কৰিছোঁ আৰু 2016 চনৰ পৰা এতিয়ালৈকে আপোনাক আগতে কৈছোঁ যে 300তকৈ বেছি চেম্পল আমি স্ক্ৰিন কৰি পেলাই আমি আপোনালোকক কৈ সুখী হ'ম যে আমি এতিয়ালৈকে কোনো ভাইৰাছ ইয়াত পোৱা নাই অৰ্থাৎ পৃথিৱীত মাছৰ 10টা ভাইৰাছ এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে সেই 10টা ভাইৰাছৰ এগেইনষ্টত আমি মাছৰ যিখিনি আমি চেম্পল কালেক্ট কৰিছোঁ সেইখিনি আমি স্ক্ৰিন কৰিছিলোঁ কিন্তু আমি এটাও পজিটিভ পোৱা নাই কিন্তু প্ৰশ্ন এটা হ'ল যে বেমাৰটো হৈ থাকে ক'ৰ পৰা হয় সেইকাৰণে আমি কি কৰিছিলোঁ যে এই 300টা চেম্পলক আমি আকৌ বেক্টেৰিয়াৰ কাৰণে আমি স্ক্ৰিন কৰিছিলোঁ আৰু প্ৰায় 7টা আমি পেথোজেনিক বেক্টেৰিয়া যিবিলাকে বেমাৰ সৃষ্টি কৰিব পাৰে সেই বেক্টেৰিয়া আমি ইয়াতে এতিয়ালৈকে চিনাক্তকৰণ কৰিছোঁ আমি খেতিয়ক বন্ধুসকলক এটা অনুৰোধ কৰিম আপোনালোকৰ পুখুৰীত যদি কিবা ৰোগ হয় বা তেনেকুৱা আপুনি ৰোগৰ লক্ষণ দেখা পায় আমাক যোগাযোগ কৰক আমাৰ গৱেষক গৈ তাৰ পৰা আপোনালোকৰ কালেক্ট কৰি আহিব লগতে পানীৰ গুণাগুণো আমি পৰীক্ষা কৰি দিম আপোনালোকে জানে যে আপোনালোকৰ পুখুৰীটো যদি পৰিষ্কাৰ হৈ থাকে বা পুখুৰীটোৰ যদি পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকে নিৰূপণ কৰে তেতিয়া বেমাৰ কেতিয়াও নহয় অৰ্থাৎ এটা পুখুৰী যদি 2 বছৰৰ মূৰে মূৰে তাক শুকাই পেলাই তাৰ তলিটো যদি ভালকৈ ট্ৰিটমেণ্ট কৰি দিয়া হয় তেতিয়া বেমাৰ হোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে 1 নম্বৰ 2 নম্বৰ হ'ল যে পুখুৰীটোত ৰ'দ পৰিব লাগে ৰ'দ পৰিলেও মাছৰ
বেমাৰৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি। তাৰোপৰি যিটো উকনিৰ বেমাৰ ৰোড এটা প্ৰধান ঔষধ। ৰ'দ পৰিলে উকনি ইমান হ'ব নোৱাৰে। মই আগতে কৈছোঁ যে উকনি নোহোৱাৰ কাৰণে আমি যদি পুখুৰীটো প্ৰতিদিনাই এবাৰ হ'লেও যদি আমি কোবাই দিওঁ বা পুখুৰীটোৰ পানীখিনি লৰচৰ কৰি দিওঁ তেতিয়া উকনিৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। মীনপালকসকলক মাছৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত মীন মহাবিদ্যালয়ৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰভিত্তিক আলোচনা চক্ৰ আৰু প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। এনে প্ৰশিক্ষণৰ আয়োজক প্ৰশিক্ষক বিশ্বজিৎ বৰাই তেওঁৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰি আমাক এনেদৰে জনায়। 2021-22 বৰ্ষত মীন মহাবিদ্যালয়ৰ ৰহাৰ সহযোগত অসমৰ 15খন জিলাৰ বিভিন্ন ট্ৰেইনিং প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মূলতে এটা হৈছে আপোনাৰ সংমিশ্ৰিত মীন পালন, তাৰ উপৰিও আছে আমাৰ বিলত মীন পালন ব্যৱস্থাপনা আৰু লগতে আমাৰ আছে গুণগত পোনা উৎপাদনৰ প্ৰশিক্ষণ। এই চাৰিটাৰ ওপৰত আমাৰ বৰ্তমানে প্ৰশিক্ষণ চলি থকা হৈছে। আমাৰ বৰ্তমানে প্ৰায় এইবছৰ আমি প্ৰায় 1800 মীন পালকক প্ৰশিক্ষণ দিবলৈ বৰ্তমানলৈকে আজিৰ তাৰিখত আমি সক্ষম হৈছোঁ। তেওঁলোকৰ প্ৰতিটো ক্লাষ্টাৰত মানে প্ৰতিটো তেওঁলোকৰ ব্লক লেভেলত গৈ পেলাই আমি গাঁৱৰ ভূঞে মানে তেওঁলোকৰ নিজৰ গাঁৱত আমি গৈ পেলাই আমি ট্ৰেইনিংখিনি আমি ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন ধৰণৰ সমল ব্যক্তি আমি লৈ গৈছোঁ। তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত খুব সুন্দৰকৈ ধুনীয়াকৈ বুজাই দিছে আৰু তেওঁলোক মানে কৃষকসকল বহুত সুখী হৈছে যে তেওঁলোকৰ নিজৰ স্থানতে আহি পেলাই যাতে প্ৰশিক্ষণটো দিয়াৰ বাবে তেওঁলোক অত্যন্ত সুখী হৈছে। ৰাজ্যিক মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও মীন মহাবিদ্যালয়ে আয়োজন কৰা প্ৰশিক্ষণত সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষেত্ৰভিত্তিক আয়োজন কৰা প্ৰশিক্ষণৰ জৰিয়তে মীনপালকসকল কেনেদৰে উপকৃত হৈছে সেই সন্দৰ্ভত মীন উন্নয়ন বিষয়া বিৰাজ বিকাশ শৰ্মাই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। বৰ্তমান সময়ত আমাৰ মীনখণ্ডই এক বিশেষ অগ্ৰগতি লাভ কৰিছে আৰু নতুন নতুন প্ৰযুক্তি মীনখণ্ডত সংযুক্ত হৈছে আৰু এই প্ৰযুক্তিবিলাকৰ লগত আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ নতুন প্ৰজন্মক আমি শিকাবৰ কাৰণে আৰু আমাৰ যিখিনি থলুৱা জ্ঞান আছে সেইখিনিক আৰু অধিক সমৃদ্ধ কৰি বৈজ্ঞানিক ভিত্তিত মীন পালনটো অগ্ৰসৰ কৰিবৰ কাৰণে এনেকুৱা প্ৰশিক্ষণৰ অতীৱ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰে হওক বা আমাৰ এপাৰ্ট আঁচনিয়ে হওক খুব ধুনীয়াকৈ ট্ৰেইনিংবিলাক কৰি আছে। আৰু আমাৰ এই ট্ৰেইনিংবিলাকৰ ক্ষেত্ৰত আমি এপাৰ্টৰ ক্ষেত্ৰত বিভিন্ন ক্লাষ্টাৰ যিবিলাক আমাৰ ব্লক আছে তেওঁলোকে ব্লকত গৈ মীনপালকৰ জেগাত গৈ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। আৰু এই ক্ষেত্ৰত মীনপালকসকলে তেওঁলোকৰ সময়ৰ সদব্যৱহাৰ কৰি তেওঁলোকৰ জেগাতে ট্ৰেইনিংটো ল'ব পাৰিছে। আৰু যিখিনি ট্ৰেইনিং হয় আমাৰ পলিকালচাৰে হওক বা ধান আৰু মাছৰ ক্ষেত্ৰতে হওক বা আমাৰ যিটো উন্নত প্ৰজাতিৰ মীন পালন বা বিলৰ ক্ষেত্ৰত আমি প্ৰেক্টিকেলি তেওঁলোকক কিছুমান দেখাব পাৰোঁ। ধৰক পানীৰ গুণাগুণৰ ক্ষেত্ৰতে pHৰ কথাটো আমি প্ৰেক্টিকেলি তেওঁলোকৰ পুখুৰীত গৈ আমি দেখুৱাব সক্ষম হৈছোঁ ট্ৰেইনিঙৰ জৰিয়তে। গতিকে আমাৰ এই এপাৰ্টৰ জৰিয়তে যিখিনি ট্ৰেইনিং হৈছে তাতে তেওঁলোকক যদিও তেওঁলোকৰ নিজৰ জেগাত গৈ যিটো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে সেইটো খুব ধুনীয়াকৈ হৈছে আৰু কৃষকসকলো খুব উপকৃত হৈছে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীনপালকসকলক গৱেষণা আৰু প্ৰশিক্ষণৰ সহায় সহযোগ আগবঢ়ালে মীনপালকসকল লাভৱান হ'ব পাৰিব। ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে।
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।